আমি কাইলৈ মাৰ্কেট কি হ'ব মাৰ্কেট এনালাইচিছ কৰোঁ। প্ৰথমে চাওক FI যিটো ফিউচাৰ ষ্ট্ৰং বিয়াৰিছ, গতিকে FI যিহেতু বিয়াৰিছ আমি মাৰ্কেটত বিয়াৰিছ হিচাপে ল'ব লাগিব। বাকী ইণ্ডেক্স অপশ্যন ইনডিচিছন মানে তেওঁলোকে না বুলিছ নে বিয়াৰিছ, গতিকে ইনডিচিছন তেওঁলোকে কোনো ধৰণৰ বুলিছ বিয়াৰিছ লোৱা নাই। FI যিহেতু বিয়াৰিছ, কালি মাৰ্কেট আমি বিয়াৰিছ হিচাপেই ল'ম। বাকী আমি এখন এতিয়া কিছু ডাটা লওঁ। কালি যে শুইলোঁ চাওক কল ৱাই 3.128 কৰোৰ আহি গ'ল চাওক, আৰু পুট ৱাই উইথড্ৰ মাৰিছে চাওক মাইনাছ। তাৰপিছত আমি যদি চাওঁ 25,800ত আজি মোটামুটি মাৰ্কেট মোটামুটি ক্ল'জ হৈছে। পুট ৱাই 6 লাখ আহি গ'ল, আৰু কল ৱাই চাওক 51 লাখ, মানে মাৰ্কেট পেলাবলৈ ৰেডি হৈ আছে। আমি যদি আগলৈ আৰু যাওঁ 25,000ত 43 লাখ কল ৱাই যোগ হৈছে, কিন্তু পুট ৱাই উইথড্ৰ কৰিছে। গতিকে মাৰ্কেট কোনোপধ্যে বুলিছ নহয়, কাৰণ ডাটাই কৈ আছে। বাকী কিছু সময় আমাক মাৰ্কেটে হয়তো বুলিছ দেখাব পাৰে, কিন্তু এজ এ হ'ল এতিয়া চাওক অ'পেন ইণ্টাৰেষ্ট 18 কৰোৰ কল ৱাই আৰু পুট ৱাই মাত্ৰ 11 কৰোৰ, চাই লওক। গতিকে মাৰ্কেট আল্টিমেটলি মেক্সিমাম চান্স আছে কালি বিয়াৰিছ হ'ব। গতিকে এইখিনি ডাটাৰ পৰা কালি আমি এতিয়া আমি আকৌ হেৰিত যাওঁ, পজিশ্যনত যাওঁ, কেনেকৈ কি পজিশ্যন লৈ আছে এতিয়া চাওক। এইটো হৈছে 1 আৱাৰ কেণ্ডেলত চাই লওঁ। মাৰ্কেট ইয়াতে আছে, এইখিনিতে 24,800ত কল ৱাই আহি গ'ল 57 লাখ। এইটো গোটেই মাহৰ ডাটা, আমাক লাগে কেৱল কালি যিহেতু এক্সপাইৰী, অকল কালিৰ এক্সপাইৰীটো আমি ল'ম। চাওক 51 লাখ কল ৱাই আৰু 6 লাখ মাত্ৰ পুট ৱাই, মানে কালি 24,800 ষ্ট্ৰং ৰেজিষ্টেঞ্চ। গতিকে এই ৰেজিষ্টেঞ্চ লৈ ট্ৰেড কৰিলে হ'ব।